বহুতে সুধি আছিল মোৰ কি হৈছিল কি নাই হোৱা আৰু মই এতিয়া কেনেকুৱা পাইছোঁ নহয়নে। আচলতে যিমানবোৰ কমেণ্ট সকলোবোৰ কমেণ্টৰ একেলগে উত্তৰ দিবলৈ যোৱাটো মোৰ কাৰণে সম্ভৱ নহয়। আৰু ফেচবুকৰ কথা যিহেতু আপোনালোকে যিসকলে চলাই আছে তেওঁলোকে জানেই যে যদি বেছিকৈ কমেণ্টৰ ৰিপ্লাইসমূহ মাৰি থাকোঁ তেতিয়াও এটা লিমিট মাৰি দিয়ে। আচলতে মোৰ গাটো কিছুদিনৰ পৰা বেয়াই হৈ আছিল, অলপ জ্বৰ হৈ আছিল। ভাবিছিলোঁ এই জ্বৰখন হোৱাৰ কাৰণে মই কুকুৰাবোৰ যে মোৰ মৰিছিল, মই যে কোনো হাতত একো এটা নথকাকৈ মুখত মাস্ক নথকাকৈ কুকুৰাসমূহ উঠালোঁ, সেইকাৰণে মোৰ জ্বৰ হৈছে এনেকৈ বুলি ভাবি পেলাই মই অকণমান সন্দেহ হৈ পেলাই ওচৰতে থকা হস্পিটেলতে দেখালোঁ। কিন্তু মেডিচিন খাই থাকিলে অকণমান ভাল লাগে, আকৌ বেয়া লাগে। তেনেকৈ প্ৰায় 4-5 দিনমান হ'ল। লগতে মোৰ যিহেতু আপোনালোকে গম পায়েই, যিহেতু আমাৰ খাদ্য সৈতে প্ৰেম কেটাৰিং আমাৰ চলাই আছিলোঁ অনুষ্ঠানসমূহত, আৰু তেনেকৈয়ে গৈ আছিলোঁ। আচলতে দায়িত্ব আৰু কৰ্তব্য দুয়োটা থাকে দিয়কচোন সেই কাম ভাগত, কাৰণ গৃহস্থই বহু আশা ভৰসা কৰি আমাক যিহেতু দায়িত্বসমূহ দিয়ে, সেইকাৰণে গাটো অকণমান বেয়া আছিল যদিও মই ঔষধ খাই থাকিলে যিটো ভাল লাগে সেইকাৰণে গৈ আছিলোঁ। আৰু গা বেয়াকৈ সেইদিনাখনে মাহঁতে ইমানকৈ গাটো বেয়া হৈ থাকে বুলি ভাবি পেলাই বহাগ মাহতে যিহেতু আমি ভকত কেইজনমানৰ এনেই ভকতৰ সেৱা এটাই লওঁ আৰু তো গাটো বেয়া হৈ থাকে ভাল হওক বুলি ভাবি পেলাই ককাহঁতকো লৈ আহিছিল। মই কিবা কৰি উঠি পেলাই নিজৰ হাতেৰে পিঠা পনাকেইটাও পুৰিলোঁ, কিন্তু যিখিনি পায়স কিবা কিবি মায়ে জা জলপান যোগাৰ কৰি দিছিলে মোক কেৱল দিবলৈ দিছিলে। মানে অকণমান ভাল লাগে অকণমান বেয়া লাগে, হঠাতে দিওঁ হঠাতে শুওঁ তেনেকুৱা। আৰু গধূলিলৈ গাটো খুব বেয়া লাগিলে, ককাহঁত যোৱাৰ পাছতেই মোৰ খুব গাটো বেয়া। তাৰপিছতে ততাতৈয়াকৈ আৰু নোৱাৰিলোঁ আৰু ভণ্টি এগৰাকীলৈ ফোন কৰিলোঁ, সংগীতা, তাই যিহেতু ডিব্ৰুগড় মেডিকেল কলেজতেই কৰ্মৰত হৈ আছিলে, আৰু তাইলৈ ফোন কৰিলোঁ। তাই ক'লে নহয় দেওবাৰ হ'লেও বৌ বোলে মামী গুচি আহক। তাৰপিছতে দেওবাৰ হ'লেও আমি গুচি গ'লোঁ। আৰু যোৱাৰ পাছতেই গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতেই গম পালোঁ, যিহেতু মই তাতে প্ৰায় 5 দিনমান থাকিলোঁ, আৰু সেইখিনি গোটেইখিনি কৰাৰ পাছতেই গম পালোঁ যে মোৰ কেৱল জ্বৰেই নহয়, মোৰ পেচাবত ব্লাডটো বেছি পাইছিল। ডক্টৰে কিয় পাইছিল সেইটো মই এতিয়ালৈকে গম নাপালোঁ দেই। আৰু মোৰ কি হৈছে লিভাৰৰ অকণমান প্ৰব্লেম, লগতে পাকস্থলীৰ আৰু কিবা কিবি পেটৰ কিছু বহুতো সমস্যা যিহেতু দেখা দিলে। আৰু এইখিনিতে আৰু এটা কওঁ, যিসকলে মোক আচলতে এইকেইদিনত ইমান সহায় কৰিলে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু এটা কথা, কিবা এটা হ'লেহে আচলতে গম পোৱা যায় কোন আপোন কোন পৰ। যেতিয়া বিপদ এটা হয় যেতিয়া তেওঁলোকে বা যিসকলে আপোনাৰ কাষত থাকিব সঁচাকৈয়ে তেওঁলোক আপোন। এনেই কিন্তু সিহঁতৰ লগতে খুব কাজিয়া হয় নহয়নে। আৰু কাজিয়া হোৱা সময়ত এনেকুৱা লাগে যেন ইহঁতবোৰ আৰু কি আৰু, কিন্তু নহয়, ভাই ককাই বাই ভনীতকৈ মা দেউতা আই পিতাইতকৈ আৰু পৃথিৱীত কোনো আপোন নাই। আৰু তাৰ পাছতো যিসকল তেজ মঙহৰ সম্বন্ধ নথকাৰ পাছতো যিসকলে আপোনাৰ কাষত থিয় দিয়ে তেওঁলোক সঁচাকৈয়ে আপোনাৰ আপোন। মোৰ যাৰগৰাকীৰ কথা নক'লে নহ'বই, যিহেতু এগৰাকী গৃহিণী, মাক, স্কুললৈ ল'ৰা ছোৱালী থকাৰ পাছতো মোৰ লগত ইমান দিন থাকি দিলেগৈ। বাই ভনীখিনিৰ কথা নকওঁৱেই, মোৰ ককাইৰ কথা নকওঁৱেই, ইমান ব্যস্ততাৰ মাজতো ভালত লাগিলে এদিনেই ফোন নকৰক, কিন্তু এনেকৈ যদি অসুস্থ হৈ থাকে দিনটোত কেইবাজে ফোন কৰে। আচলতে সেয়াই, কিবা এটা হ'লেহে সকলোবোৰ বুজি পোৱা যায়, অভিজ্ঞতা হয় আচলতে। লগতে শুভাকাংক্ষীসকল আছেই, কোনোবাই খিচিৰি, কোনোবাই চাহ, মই ভাত খাব নোৱাৰোঁ বুলি সান্তনা, ডিব্ৰুগড়ৰে হয় সান্তনা, তাই একদম মোৰ কাৰণে খিচিৰি, কি ক'ম আৰু সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু সকলোৱে সুধি আছে ভাল পাইছেনে, এতিয়া কিন্তু অকণমান আৰাম পাইছোঁ।